নমস্কাৰ মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা ৰাতিপুৱা 7 বজাতে ওলাই আহিছোঁ এটা বিশেষ জাগ্ৰত দুৰ্গা মন্দিৰলৈকে। সাধাৰণতে মন্দিৰবিলাকৰ সন্মুখত শাৰী শাৰীকৈ পূজাৰ সকলোবোৰ সামগ্ৰী লৈ পেলাই থাকে বহুতো দোকান, আৰু সেই দোকানবোৰত আপুনি গাড়ী ৰখোৱাৰ লগে লগে আপোনাক চিঞৰি চিঞৰি মাতিব, কাৰণ তেওঁলোকৰ দোকানৰ পৰা বস্তু কিনাটো তেওঁলোকে বিচাৰে। আৰু তেনেকুৱা এখন দোকানতে সোমাই প্ৰথমতে আমি মন্দিৰত নিবলৈ সকলোবোৰ সামগ্ৰী এফালৰ পৰা কিনি পেলাই এয়া লৈ ল'লোঁ। আৰু এতিয়া সোমাই আছোঁ ভিতৰলৈকে। দেখি নিশ্চয় আপোনালোকে গম পাইছে আজি মই ক'লৈ আহিছোঁ। আজি মই আহিছোঁ দেওপানী জাগ্ৰত দুৰ্গা মন্দিৰলৈকে। মন্দিৰভাগ আছে কাৰ্বি আংলং জিলাত, অৰ্থাৎ গোলাঘাট ডিমাপুৰ সংযোগী পথৰ পৰা অকণমান ভিতৰলৈকে সোমাই যাব লাগে। দেওপানী দুৰ্গা মন্দিৰত এয়া মোৰ প্ৰথমবাৰ নহয়, সুখৰ দিনতো আহিছোঁ আৰু মন বেয়া দিনতো আহিছোঁ। জীৱনৰ প্ৰতিটো উঠা আমাৰ সাক্ষী এই মন্দিৰৰ গেটত ভৰি দিয়াৰ লগে লগে মনৰ ভিতৰত থকা সকলো অশান্তি যেন গলি যায়। ঘণ্টাৰ ধ্বনি, টিলিঙাৰ শব্দ, ধূপৰ গোন্ধ আৰু মা দুৰ্গাৰ সেই জাগ্ৰত মূৰ্তি। ইয়াত বহি চকু মুদিলে যি শান্তি, যি সন্তুষ্টি পাওঁ সেয়া পৃথিৱীৰ আন ক'তো পোৱা নাযায়। মাৰ আগত একো বিচৰা নাই, কেৱল হাতযোৰ কৰি কৈছোঁ মা সকলোকে ভালে ৰাখা। যি দুখত আছে তাক শক্তি দিয়া আৰু যি সুখত আছে তাক অহংকাৰ নিদিবা। দেওপানী মন্দিৰ কেৱল ইটা চিমেণ্টৰ গঠন নহয়, এইখন এখন বিশ্বাসৰ ঠাই, ভক্তিৰ ঠাই, য'ত মনৰ সকলো দুখ পাতল হৈ যায়। মন্দিৰ ভাগৰ পৰা 9 বজাত ঘৰলৈ আহি খালোঁ এয়া হেল্ডি ব্ৰেকফাষ্ট। নেক্সট ব্লগলৈ অতি সোনকালে আহিম, তেতিয়ালৈকে বাই বাই।